Hey guys, welcome back to my YouTube channel. তো গাইজ আজি এটা মই বেলেগ জেগাৰ ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। আজিতো ভিডিঅ'টো তাৰমানে মই আজি ঘৰৰ পৰা ষ্টাৰ্ট কৰা নাই, আজি বঢ়িয়া এটা নেচাৰৰ মাজৰ পৰা ষ্টাৰ্ট কৰিছোঁ গাইজ। মানে গৰমত এনেকুৱা জেগাত আহি কিনে বঢ়িয়া লাগে। আপোনালোকক দেখাই দিওঁ বেক চাইডে বঢ়িয়াকৈ ইফালে গৰু আছে আৰু ইফালে চাব পাৰে গাইজ আপোনালোকে। এইটো আমাৰ কৈলাজল নদী গাইজ। আমাৰ মানে ঘৰৰ পৰা বেছি দূৰ নহ'ল, আমাৰ গাঁৱতে তাৰমানে এইফালে গাড়ী থোৱা আছে মোৰ, এইফালে গাড়ী থোৱা আছে। তো গাইজ চাব পাৰি কি ধুনীয়া জেগা, গৰমৰ কাৰণে গাইজ বেষ্ট আৰু ইয়াতে গাইজ এতিয়া আমি মই অলপ টাইম থাকিম গাইজ। মানে মনটো শান্তি কৰিব লগা হ'লে গাইজ এইগিলা জেগাত আহি যা টেনশ্যনে নাই নে কি। গৰমত আৰু কি লাগে আৰু এইখিনি জেগাত থাকিলে একদম যাব ইচ্ছা নৰি আৰু যাব ইচ্ছা নাযায়, কিন্তু গাইজ ৰাতি হ'লে যাব ইচ্ছা যাব দিচোন, কাৰণ ইফালে মানে আমি মোটামুটি চহৰৰ মাজত থকা বুলি ক'ব লাগিব এতিয়া। এইফালে চহান আছে গাইজ, এই বহুত দূৰত আছে দিছোঁ। ইয়াতে মানে অলপ সেনেকুৱা আৰু জেগাটো, তো তথাপিতো টেনশ্যন নাই, ভাল লাগছি গাইজ থাকি কিনে বঢ়িয়া। বৰশী এটা লৈ আহিলি বৰশীয়ে বাই থাকিব পাৰিলো। বৰশী পাঞ্জল হাতে বৰশীয়ে বাইছিল নে পাঞ্জলক মাতো একেলগে ইয়াতে বৰশী বাব পাৰিব। পাঞ্জল হাতে বৰশী বাই আছে, ক'ৰবাই বা টেকেলা পল্লো আনছি অৱনী দাই। চকলেট এই গাইজ চকলেট লৈ আছোঁ খাবৰ কাৰণে। না বৰ লাগিব পাৰে নে সেইকাৰণে লিখিত ক'ব নাহিলে দি বালৰ। না আহি যায় কেতিয়াবা কেতিয়াবাতো আহি গৈছে দেখিছা না। তো গাইজ আজি হ'ল 15 আগষ্ট গাইজ। এই গাছডাল উঠিব পাৰি বঢ়িয়া লাগব এডালত নে ভাল লাগব, এই হৰি থাকি বঢ়িয়া লাগব, কিন্তু বস্তুটো অলপ ভয় লাগে এই নেশ্লিপ মাৰিব পাৰে অলপ জিকাইৰ দৰে হয়। বান্দৰ নে কি সেই কোনটো সোমাই আছে ডিষ্টাৰ্ব নকৰবি। এই গাইজ আছে বান্দৰ সোমাই আছে কি ধুনীয়াকৈ, মই এতিয়া ডিষ্টাৰ্ব নিদিবি। এইটো এটা গাইজ দেখছে না কি টোপনি তাৰ, ঠাণ্ডা পাইছে কি মানে গাইজ আকৌ গমে পোৱা নাই, ঠাণ্ডাতে বিন্দাছ টোপনি মাৰি আছে। থাক দি আকৌ ডিষ্টাৰ্ব নিদিবি। তো গাইজ আছে চকলেট আনছোঁ, চকলেট খাবি এই তাতে ধৰিলে আমাৰ দেওৰ খাব ৰ গাইজ। আজি 15 আগষ্ট, সেইটোৰ কাৰণে মানে ক'ত ফুৰিব যাওঁ চাওঁ, এনে একবাৰ হ'লেও গাইজ মানে ঘূৰিব যাম আৰু। ইফালে শংকৰ গুৰু আছে, সি আৰু মই এনে অলপমান গাঁৱতে ক'ৰবাত হওক এনে একবাৰ ঘূৰিব যাম। তো ঘৰৰ পৰা যেন ইয়াতে আহিলোঁ আৰু গাইজ নদীত পানীও বাঢ়ছে চাব পাৰে, পানী মানে পূৰা বাঢ়ছি। আৰু ইফালে গিলা JCB খান্ছি, সেইকাৰণে তাৰে পানীটো মানে ইয়াতে আহিছে। মানে গাইজ বঢ়িয়া লাগছি আৰু ফিৰফিৰা বতাহ মাৰি আছে, মজা লাগছি হয়নে। কাম শুকাই গ'ল মোৰ। মোৰ ইমান সহজ নহয় কাম শুকোৱা। সিফালে বাৰেগাঁও আমাৰ, সিফালে আছে আমাৰ বাৰেগাঁও, ইফালে আছে আমাৰ মণিআৰী। নদীটোৱে আৰু হেৰি বৰ্ডাৰ নাযায় এতিয়া মোৰ যাবা নাযায়, ইচ্ছাই নাযায়। কাম চাম শুকাই গ'ল মোৰ। ভাল লাগছি, বঢ়িয়া লাগে। পানী পানী সঁচা নাই মই পানী সঁচা বনত পানী আছে আৰু নদীৰ পানী একেলগে উঠি আছিল তাৰ পৰা। কি বনাই আছা দি কিয় বেছি নাখা মানে মই এইটো এটা চকলেট খাই কিনে ভাল পাওঁ। এইটো চকলেটৰ ভিতৰত সেই বাদাম আৰু গুৰ মিঠেই আছে, বেলেগ নাই, সেইকাৰণে খাই ভাল লাগে। যাব ইচ্ছা গৈছে না সেইফালে ঘৰত যাওঁ চণ্ডীপুৰ ঠাইত যাওঁ। ঘাম শুকিছিল অলপ অলপ। এই গাইছ এতিয়া যাওঁ আমি ইয়াৰ পৰা, খাই কিনে ভাল লাগিল। এনে একবাৰ আহিলোঁ ফুৰিব, তাৰমানে আমাৰ বৰদেউতাহঁতৰ ঘৰত গাছ কাটি আছে, মানে সেইকাৰণে একবাৰ ঘৰৰ পৰা আহিলোঁ। এতিয়া মানে গাছ কাটি আছে ঘৰত বৰদেউতাহঁতৰ, সেই তাতে যাওঁ এতিয়া আমি। আৰু এইফালে চাওঁ কি ধুনীয়া পটল পৰি আছে, মাল পৰি আছে, কি ধুনীয়া ন নেচাৰ, পুৰা জংঘল চাৰো চাইডে গাইছ। এইফালে পুৰা মানে আচৰিত জংঘল, তাৰমানে চাৰো চাইডে জংঘল। তো গাইছ মই মানে ইউটিউবত আজি এটা কথা কৈ দিওঁ, এই লং ভিডিঅ' যি বনাই আছোঁ গাইছ, 365 দিনৰ মই কণ্টিনিউ চেলেঞ্জ লৈছোঁ, ৰেগুলাৰ ভিডিঅ' দিম গাইছ। তো আপোনালোকে ছাপোৰ্ট কৰিব গাইছ, যি ভিডিঅ'ই নহওক গাইছ, মানে ৰেগুলাৰ মই ভিডিঅ' দিমেই। তাৰমানে 365 দিনৰ চেলেঞ্জ গাইছ, পুৰা 1 বছৰৰ। কি আছে এই ঢেকীয়া দিনাখনে নিছোঁ মই, এই একদম এই বহুত দূৰত বস্তিৰ মাজৰ পৰা ঢেকীয়া বিদ্যা ঘৰত নিছিলোঁ, এই আগত দেখাই দিব পাৰিবি না ইতেন যাব নোৱাৰা সেই জেগাটোত। ঢেকীয়া ধুনীয়া ঢেকীয়া আছে। পাঞ্জল আৰু মই এই আগৰ পৰা নিছিলোঁ, এই সিফালে দীপেন বৰডেকা খৰি কাটি আছিল।
সেইগিলা ইয়াতে চিঙি দিয়ক গাইছ মানে ইয়াতে বস্তি আহিলে এটাই ভাল ধুনীয়াৰ আঞ্জাৰা মানে শাকেই শাক মানে এইগিলা এইফালে চাবাৰে ঢেকীয়া আছে বঢ়িয়া এইফালে চিঙি দিছো তুলিম দি অ 1,000 আৰু অ সেইটো এইগিলাই এইগিলা দেখা নাই এইফালে এইগিলা হ'ব দি হলো ধুনীয়াৰ আছে কিমান লাগব কেৱল ঢেকীয়াৰ মাজত বোলে গাইছ সাপ থাকে কথাটো হয় না নহয় বা কিন্তু গাইছ ভয় লাগে সেইটো গম নাপাওঁ কৈছি আৰু সাপটো ক'ত নাথাকে জংঘলত থাকে সাপ আমি সিহঁতক ডিষ্টাৰ্ব দিলে সিহঁতক আমাক মাৰিব এটা বস্তু গম পা না নাপা চবতচে ভয় কৰা বস্তু সাপে বহুত ভয় কৰে জানো কিন্তু কথা আৰু কি সিহঁতক ডিষ্টাৰ্ব নিদিলে সিহঁতে একো নকৰে এইগিলা আছে বহুত আছে ইফালে আছে সপা এইগিলা চাওঁ কি ধুনীয়া ধুনীয়া এইগিলা ইয়াতে হৈ যাব তোৰ আৰু মাইৰে কাৰণে হৈ যাব অলপ হ'লে ইফালেও আছে আৰু খামে দেখছে নে এইগিলা ঢেকীয়া কিমান ঢেকীয়া লাগব তোক ঢেকীয়াৰ বাগানখনেই আছে ইয়াতে এই মই পাহৰিলো তো কো গাড়ী আমাৰ হ'বই আৰু लास्ट एक चांस एक चांस मिला है हम लोगों को तो काली है नहीं कंपनी ये डिटेल है ओ কিডাল বঢ়িয়া চৰাইগিলা কাটা বাৰি আছে গাইছ কি ধুনীয়া মনটো মানে গাইছ শান্তি লাগি যায় একদম মানে বুজাবৰ কাৰণে গাইছ ভাষা নাই আকৌ জাষ্ট ফিল কৰাৰ সময় বুজাৰ সময় নহয় ফিল কৰাৰ কেমন হ'লে আকাশমুঠীয়া হৈ যাব তোৰ কাৰণে মই ষ্টাৰ্ট দিওঁ মাজে মাজে লাগিলে আহি থাকিম আমি গাইছ মাজে মাজে লাগিলে আহি থাকিম ৰ এইটো নুখুলিলি দি কোনটো এইটো খুলি দি ভিতৰত থবি নেকি ভিতৰতে থওঁ দে দে দাং আৰু গাড়ীখন আমাৰ বাটক লাগি লৈ যাবি গাড়ী তেনেকুৱাৰ বৰে যাতে থুমাও চবে চাই পালো তেহেঁতৰ ঘৰ এই বাবা কি হৈছে গা ধুই আছা নেকি পানী দিছি নেকি নাই আনে ফুৰিব আছো মন্দিৰটো দেখে দিয়ে আমাৰ গোসাঁই আছে গাছ কাটা নাই আজি চাবা আছে আজি নাকাটে গাছ এই গাছ আজি বোলে গাছ নাকাটে গাছ চাবা আহিছি মই কাটব বুলি ভাবিছিলো তাৰমানে মানে লোকেশ্যনটো চাবা আছে বঢ়িয়া পানী ভৰি আছে তো আজি পালে চাওঁ এইটো আছে আমাৰ শিৱ মন্দিৰ নতুনকে বনাই আছে বনাই আছে আৰু কাম ষ্টাৰ্ট দিছি পুৰণা আছে কাকাৰ বনাইছে মন্দিৰটোতো পুৰা নাই নে এতিয়া বনাই আছে ইফালে এডাল ঔটেঙা আছে ঔটেঙা নিবি ঔটেঙা আছে ইয়াতে মানে গোটাহিন্দি বজাৰে আছে চব্জি বজাৰ কি আছা এইগিলা কেমান ঔটেঙা হা অ এইটো এটা ভাল হ'ব এইটো এটা ভাল হৈছে এইফালে এইগিলাই চাও এইগিলা এইফালে বেছি ভাল অলপ কেঁচা আছে বেছি বেয়া আছে না তো গাইছ এইটো এটা আমাৰ মন্দিৰ হ'ব 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 আমানো নিবে নালগে এই ডাঙৰটো ল'লো বহুত আছে এটা গৰম ইয়া ডাঙৰটো কিন্তু মোক লাগব দেই মোক নালগে ঔটেঙা আছে ফ্ৰিজত ভৰাই থোৱা আছে ফাদাৰে এনে আনে আনিছিল ক'ৰ পৰা আনিছে বজাৰৰ পৰা আনিছি নেকি না কিনি আনা নাই ঘৰৰ পৰা আনিছি আৰু গম নাপাওঁ ক'ৰ পৰা আনিছি মোৰ এই কেঁচা ঔটেঙাটো খালি এটাই সকলোখিনি সুবিধা আছে ঔটেঙা ঢেকীয়া আৰু যিকোনো বনৰীয়া শাক আৰু ঔটেঙা খালি মোৰ এটাই প্ৰব্লেম গাইছ মানে অলপ অলপ গলটোত ধৰে কিয় গম নাপাওঁ অলপ অলপ ধৰে এইটো আৰু কেঁচাটো ভাজি খাৱাটো খালি কি কাৰণত বা ধৰে গম নাপাওঁ মই যাওঁ ইয়াতে আৰু এইটো এটা ঠাই দিয়া আছে হয় না মাজে মাজে আহিব লাগিব
গাইছ আহি পালো ঘৰত এতিয়া বস্তিৰ পে কাৰ ঘৰত আহি তুমি তন্দৰ ঘৰত সেইটো ক'ব লাগিব হয় দে গাইছ সম্পত্তি গিলা উলিয়াই আছো হ'লে মানে অলপ দিগদাৰ হয়তো সেই মিঠাটো হাতত পৰে পানী খাওঁ দি পিয়া লাগছি নে ঠাণ্ডা পানী নে অলপ টাইম মাছৰ অংকলটো মুখছো ভাবে ধুলো অলপ থম দি মুখটো আজি ভাত নাখাওঁ ব্ৰত পালছো কিহৰ ব্ৰত কি ব্ৰত পালিছে এতিয়া আৰু ঔটেঙা অলপ ভাল কথা ক ঠেকী আৰু ঔটেঙা আনাৰ ব্ৰত পালিছে বোলে শিকিবা তো আজি বঢ়িয়াকৈ পানী খাই দিলোঁ ইতেন তাৰমানে মোৰ এটা প্ৰব্লেম যিমান পানী খাওঁ ঘামে ধুই দিব সিমান যেন বঢ়িয়াকৈ এতিয়া আমি ক'ৰবাত ফুৰিব যাওঁ এনে এক জেগাত আবাৰে ইয় গাইছ ইয় লাইক তো গাইছ বলক আমি এতিয়া একবাৰ ফুৰি আহো আমি ক'ত যাম গুৰু দীৰ্ঘেশ্বৰী মন্দিৰৰ ফালে যাম এতিয়া একবাৰ গাইছ আমাৰ দীৰ্ঘেশ্বৰী মন্দিৰৰ ফালে ফুৰি আহো মানে এনে ঘূৰিব যাম মন্দিৰক লৈকে নাযাওঁ এনে এনে যাম টাইম পাছ আৰু একবাৰ এনে ফুৰি আহো মানে ঠাণ্ডা খাব যাম হাৱা গাড়ী চলালে কি ধুনীয়া লাগে ন গৰম দিনত গৰমটো ভাল লাগে কিন্তু গুৰুটো মানে কি গৰমটো লাগি থাকে তাপটো লাগি থাকে মানে গৰম দিনত মানে গাড়ী চলাই কিনে বঢ়িয়া লাগে গাইছ গৰম দিনত মানে একদম চবত চাই বেষ্ট লাগে ফুৰিব মানে এইটো এটা ফুৰিব যাই কিনে মানে এইকাৰণে ভাল লাগে গাইছ মানে ঠাণ্ডাৰ কাৰণে ইয়াতো ঠাণ্ডা পৰে বেলেগ একো নাই একবাৰ ইফালে চাহ পাৰে বঢ়িয়া আকাশ দিলে একদম বঢ়িয়া ফেণ্টাষ্টিক হৈ আছে আৰু ইফালে গাইছ কোম্পানী গিলে আছে ধুনীয়া তো গাইছ সেইকাৰণে একবাৰ ওলাই আহিলো ফুৰিব গাইছ আইফোনৰ এটাই দিগদাৰ মানে মাইক চেক নহ'লে বতাহটো চাউণ্ডটো বেছিকে কেপচাৰ কৰে আমাৰ তাৰমানে মোৰ চাউণ্ডটো বেছি কেপচাৰ নকৰে এটা বঢ়িয়া লাগছি আৰু ইফালে গাইছ এইগিলা চাৰো চাইডে কোম্পানী এইগিলা ডাঙৰ ট্ৰাক হয়তো দিছে আৰু এইফালে চাংচাৰি পাহাৰ আছে পাহাৰখনৰ মানে সেইটো বাৰতে যাম তাৰমানে ফুৰিব এতিয়া তো গাইছ বঢ়িয়া লাগছি একদম ফুল ফেণ্টাষ্টিক মুমেণ্ট এই চা আৰু সেইটো ডিউটি কেইদিন বন্ধ দিছে আজি আৰু কালি বন্ধ আছে তো গাইছ তাৰমানে মোৰ দোকানৰ কাম মানে মাদাৰে কৰি আছে অলপ চলপ ঘৰত ময়ো কৰিছোঁ কৰি কিনে এতিয়া তাৰমানে বেছি কাম চাম গিলা একো নাই সেইকাৰণে মানে ভাল লাগছি হা ঘৰত মাদাৰক কৈছোঁ মাদাৰে কৈছে ক'ত যায় গৰমে সেনেকে কৈছি মই যে গৰমতেতো ফুৰিব যাব লাগে সেনেকে কৈছোঁ তাৰপিছত একো কোৱা নাই যিমান দিন হওক গাইছ চিন্তা এটা লাগে চবৰে আমি মানে গাইছ চাংচাৰি সেনেকে খাওঁ কিনে নাযাওঁ সিফালি গেলি ৰেলগেট পৰে সেইটো ভিডিঅ'টো তোৰ যে মোবাইল আনিব গৈছিলো মানে ৰেলগেট পচি আহিফালি ইবাৰো পঢ়বই কিজানি আমাৰ পটককে দাঙি দে ডেইলি ৰাতিপুৱা ডিউটিত যাওঁ সদায় নিচিনাই মাহটোত 30 দিন পাবি ৰেলগেট পঢ়বই তাৰমানে ন আমাৰ মানে টাইমটো সেনেকুৱা নে সদায় সেইটো টাইমতে যাওঁ সেইকাৰণে সদায় সেইটো টাইমতেতো আহে আকৌ সেই আহোঁতেও সেই টাইমতে ৰেডিঅ'ত আহোঁ সেইটোতে কৰি থাকে খং উঠি যায় আৰু নাই মইতো পামেই ফাইনেল নাই ময়ো পাওঁ আহিলে কেতিয়াবা এই 2 দিন মানে পা নাই আৰু 2 দিন মানে পা নাই বাকী কেইদিন গোটেই কেইদিন পাইছোৱেই তাৰমানে গাইছ আজি আমাৰ কপাল ভাল গাইছ ৰেলগেট পৰা নাই তাৰমানে বাপৰে ইফালে কপাল ভালে আজি গাইছ পৰা নাই ৰেলগেট চাহ পাৰে ইফালে ডাঙাই আছে নহয় বহুত দিনৰ মূৰত পালো এইটো এটা গম পাইছে না নাই মানে যেইবাৰ হয় সেইবাৰ তাৰমানে ৰেলগেটটো পৰে সেইকাৰণে এইজন পৰা নাই কাৰণে ডাইৰেক্ট আহি গেল বেয়া ৰেকৰ্ড হৈছে চলাবি না গাড়ী চলো তো অলপ হা তাতে তো চলাবি বঢ়িয়াকে চলো হা মই পাছত লওঁ চাবি দে ব্ৰেক অলপ কম আছে কিন্তু কোনডাল ব্ৰেক কমতে দুডালো কম আছে মাৰবে নালাগে কোনডাল দুডালো মাৰিব পাৰি ইমাৰ্জেঞ্চিত পাৰি মই ইয়াতে চৰকাৰী চিকিৎসালয় চাংচাৰি ইয়াতে মই কৰোণাৰ ভেকচিন ল'ব আহিছো কলেজত পঢ়ি থাকোঁতে সিফালে দিছি ইয়াতে ল'ব আহিছো বা আমি ইয়াতে লৈছো ব্ৰেক কম আছে দেই একদম খাব এবাৰ মাৰি চাওঁ হৈ যাব না সপ্তাহ ৰাস্তাটো সেই গাড়ীখন পুৰা জাম্পিং কৰি থাকে দেহাতে সমান প্ৰায় জাপেৰে যায় গোটেই গাড়ী চাড়ী
এই নহয় মই হেৰি কৰাই নাছিলো সি গাড়ীখন শ্ল' কৰি দিছি না আগত এটা বঢ়িয়া ভিউ আছে এই পাহাৰখনৰ মাজত যে বঢ়িয়া এখন পথাৰ আছে হয় ইয়াতে দেখা পামেই আৰু গাইজ অ পথাৰখন মুকেল পথাৰখন বঢ়িয়া লাগে অ মই সেইদিৰ কাৰণে আছো সেই নিজে ৰ'দ পৰি আছে এতিয়া ৰ'দ পৰে কিন্তু দেখিলে বেছি ভাল লগা হ'ব পালো 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 বঢ়িয়া লাগব জেগাটো আৰে পাই গলো ৰে এতিয়া অলপমান ৰখাই দিবি গাড়ীখন মই দুজন আমি আৰু আগত ৰখাব লাগিব অলপমান আগত ৰখাব ভাল হয় এই গাইছ আমি ফাইনেলি পাই গেলো সেইটো এটা ভিউ আপোনালোকক বঢ়িয়া কেপচাৰ কৰি দেখিছো কেনে লাগছে একবাৰ ইফালে চাওঁ না তই ভাল লাগছি এই গাইছ চাওঁ কি ধুনীয়া ইফালে মাজত পথাৰখন আছে ইফালে পাহাৰ তো গাইছ বঢ়িয়াকে মই এটা চিনেমেটিক শ্বট দিওঁ আপোনালোকে চাবা মজা এই গাইছ আৰু আমি আগত লৈ যাওঁ যাবৰ ৰাস্তা নাই চাৰো চাইডে খেতি কৰিছে যাওঁ তো গাইছ আমি আৰু আগত লৈ যাওঁ বঢ়িয়াকে তাতো মানে ভাল লাগে বঢ়িয়া চেগুনৰ তল আছে কিজানি চেগুনৰ তল নাই প্লানিংটো তাতে যি আছে এই গাড়ী থাকি চব দেখা পাব এনেকুৱা জেগা থাকতে গেলো কি লাগে এনেকুৱা জেগাতে থাকতে পাৰো কি লাগে মই এইটোৱে ভাল লাগে ইফালে গম নাপাওঁ আমি ইফালে ইয়াতে ৰখি অলপমান পৰে ইয়াতে আগত এনে কি চিনে ন এই গাই চাও কি ধুনীয়া গাড়ী আছে হিন্দী জেগাতে আছো গাড়ী আহিলে কি হলে বা সেই কবৰস্থান আকৌ নহয় আৰু আগত লৈ যাওঁ সেই আপি আহি আছে এই ইফালক লৈ যাওঁ ছোৱালী আহি আছে তো গাইছ ইফালে এইটো এটা ভাতখৰী মন্দিৰ ইফালে পিকনিক গাইছ আজি 15 আগষ্টৰ কাৰণে কি আমাৰ পিকনিকেই চাৰো যাই পিকনিক ভাতখৰী মন্দিৰত তো গাইছ আজি আমি নুসুমাও বেলেগ দিনা আহি কিনে একবাৰ দৰ্শন কৰিম ইফালে ক'ত বা যায় গম নাপাওঁ না তলেদি যাবি ইফালে বা ক'ত যায় মন্দিৰত গাইছ বেলেগ দিনা আহিম আজি নুসুমাও আজি এনে মানে গাইছ ফুৰিব আহিছো বঢ়িয়া লাগছে গাইছ ফুৰি কিনে আজি তাতে 15 আগষ্ট সেইটোৰ কাৰণে ফুৰি ভাল লাগছে মানে মানুহ বহুত মানে চাৰো চাইডে ফুৰিব আহিছে মানুহবিলাকে কিন্তু বঢ়িয়া লাগছে এই চাওঁ না গাইছ কি ধুনীয়া পাহাৰ আছে চাৰো চাইড একদম পুৰা বেষ্ট মানে বেষ্ট একদম 100% বেষ্ট মেইন কথা আমি ঘৰতে নলাওঁ সেইকাৰণে আমাৰ অঞ্চলবিলাক ভাল লাগে ঘৰতে হ'লে ভাল লাগে তো গাইছ এদিন হ'লেও মই ৰাইড কৰিব যাম আপোনালোকৰ কেৱল মোক চাপৰ্ট লাগিব গাইছ মই মানে ফুৰি বহুত ভাল পাওঁ সেইটোৰ কাৰণে মানে এনে অলপমান ঘূৰোঁ এবাৰ যাব গেছি তোৰ কেনে লাগছে পাহাৰ কি লাগে বা কিছু মজা আহিল না থেকে কি বা এই আহিছে পাহাৰটা এই একদম মানে তো গাইছ আজি আপোনালোকক মানে পৰিৱেশটো দেখাই আছো বেছি কথা নকওঁ এতিয়া মানে ক'বৰ কাৰণে বেছি কথাও নাই মোৰ যিহেতু এটা বস্তু দেখি আছো আপোনালোকে জাষ্ট ফিল কৰক এই চাওক গাইছ কমেণ্ট কৰি কিনে জনাবি কেনে লাগছে ভিডিঅ'টো চাই কিনে
মানে আজি থাকি কিনে এনেকুৱা এটা ভাল লাগছে গাইছ কৰি কিনে মানে একদম কি কম আৰু মনৰ পৰা মানে কবাৰ ভাষা নাই নে কি আজি মানে চাইডে কাৰাই দিন আৰু চাৰিওফালে যি হৈ আছে চব দেখাই আছো হ'ব লাগছে আৰু এটা আগত নিজৰে দেখিলো নেকি আমি আহোঁতে ৰখিম আমি হা আহোঁতে ৰখিম আৰু দে ৰহিম গাইছ নিজৰাটো দেখবাৰ বেছি ডাঙৰ নিজৰো নকৰো আৰু এতিয়া প্ৰাকৃতিক ভগৱানে বনোৱা বস্তু কি জানো অ আৰু পাপাই বস্তু আদাও कर दुखी Got 1,000 things to do, and your phone keeps buzzing through. Just unplug and be free. In this life, wala ako down up down out down up down up down এই মানুহগিলা ঘৰ বহুত তলত আমাৰ ঘৰৰ কাষতে আছে আমি যদি নাহো হা এনেকুৱা জাগাত ঘৰৰ ওচৰতে আছে চবেই চিনি পায় এত আৰু ময়ে চিনি নাপাওঁ কিজানি হয় না আমি নাহোৱে নাহোৱে নে আজি আহিলো আমি you see them scrolling on the screen. Makes your own life feel less keen. Just unplug. The landlord says এই গাইছ নিজৰাটো তলো মই একবাৰ জুম কৰি আপি হবা গা ধুই আছে ৰে বেয়া কথা মাৰব এতে মাৰা খুৱাই ধৰি let the good times roll. Don't you worry. Let it go. এই গাছ আলো চল চল অলপ টাইম ৰ এই গাইছ আমি আহি কিনে বঢ়িয়াকে এটা সৰু চাই নিজৰা পালো ইফালে শংকৰ কেনে লাগছি মজা মজা এইবাৰ আহিম মই গা ধোৱা গাছ একদিন আহিম বঢ়িয়াকে গোটা সোপা লগকে লৈ আহিম তাৰমানে ইয়াতে গা চা ধুব লাগব আহি কিনে তো গাছ এতিয়া মজা লাগছি মানে কাপোৰো আনা নাই কাপোৰ চাপোৰ আনা আলি গা চা ধুই গ'লো হয় গাছ মানে পানীটো বঢ়িয়া ঠাণ্ডা একবাৰ নিজৰাটো দেখাই দিম দেখাই দিছো এই একা নিজৰা এ গাইছ কি মজা লাগছি অলপ ঠাণ্ডা পানী ঠাণ্ডা পানী মোৰ অলপ ৰিক্স আছে তাৰ মোবাইলটো লৈ আছো না বেছি লৰা চৰা কৰিব নোৱাৰা হা স্লিপ কৰিব চেলানি বানা আছে এতিয়া আৰু গাইছ নাজাৰাটো তোমাক বহি দিম বাৰু হা বঢ়িয়া লাগছি তো গাইছ ভিডিঅ'টোত আজিৰ কাৰণে এইখিনিতে আছিল গাইছ যদি আপোনালোকে চাই কিনে ভাল পালে অলপ হ'লেও যদি গাইছ ভাল পাইছি লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবি নে কি ভিডিঅ'টো চাই দেখ পাই দি একবাৰ মানুহে ভিডিঅ' চাব ছাপোৰ্ট কৰিব তো গাইছ বঢ়িয়া বঢ়িয়া কমেণ্ট দিবি যাতে মই ভিডিঅ'টো বনাবৰ কাৰণে আৰু মানে যাতে সাহস পাওঁ ভাল ভিডিঅ' বনাবৰ বঢ়িয়া বঢ়িয়া কমেণ্ট লিখি যা তহঁতে তো গাইছ লগ পাম নেক্সট এটা ভিডিঅ' তেতিয়ালৈকে বাই বাই গাইছ বাই বাই দিয়া চাই দেখা বাই বাই গাইছ পৰিৱেশটো চাই আছো মানে মানে আৰু বঢ়িয়া আৰু দে গাইছ লগ পাম নেক্সট এটা ভিডিঅ'ত